মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ফুটকচা পাত্ৰিত থকা কিছুমান অংক কৰাই দিবলৈ ওলাইছোঁ। আগৰ ভিডিঅ' কেইটাত আমি এই বিষয়ে ইতিমধ্যে আলোচনা কৰি আছোঁ আৰু আজি তোমালোকৰ মই ফুটকচা পাঠৰ কিছুমান অংক কৰাই দিম। প্ৰথম মই কুৱেশ্যন লৈছোঁ। এটা কুৱেশ্যন দিছে, তোমালোকে চাবা। মে' মাহৰ 1 তাৰিখৰ পৰা মাহে 2% হাৰ সুতত 5,000 টকা ঋণ লৈ পিছৰ বছৰৰ মাৰ্চ মাহৰ 1 তাৰিখে সেই ঋণ পৰিশোধ কৰিবলৈ হ'লে সুতে মূলে কিমান টকা দিব লাগিব? আমাৰ কুৱেশ্যনটো তোমালোকে মনোযোগ সহকাৰে চাবা। কুৱেশ্যনটো অলপ মনোযোগ সহকাৰে চাবা। কুৱেশ্যন দিয়া আছে, মে' মাহৰ 1 তাৰিখৰ পৰা 5,000 টকা ঋণ লৈছে। মাৰ্চ মাহৰ 1 তাৰিখে কি কৈছে? সেই ঋণ পৰিশোধ কৰিলে। তেনেহ'লে মে' মাহৰ 1 তাৰিখে কি হ'ল? ঋণটো ল'লে, লৈ পেলাই মাৰ্চৰ 1 তাৰিখে ঋণ পৰিশোধ কৰিছে। এইখিনি হ'ল সুতৰ সময়। গতিকে মে' মাহটো 1ত লৈছে, গতিকে মে' মাহটো আমি পুৰা মাহ ধৰিব লাগিব। মে', তাৰপিছত কি আহিল? জুন, এনেকৈ মে'ৰ পিছত জুন, জুনৰ পাছত জুলাই। আমি হিচাপ কৰি লওঁ, নৱেম্বৰ, ডিচেম্বৰ, এনেকৈ আমাৰ হিচাপ কৰিলে দেখিলোঁ আমাৰ কিমান মাহ হ'ল? 10 মাহ হৈ গ'ল। কিন্তু মাৰ্চ মাহ ধৰা নাই, আমি ফেব্ৰুৱাৰীলৈকে ধৰিম। তেতিয়া আমাৰ টাইম কি হ'ল? 10 মাহ। টাইমটো 10 মাহ হ'ল। মাৰ্চৰ 1 তাৰিখে ঘূৰাই দিছে, গতিকে মাৰ্চ মাহটো আমি নধৰোঁ, ফেব্ৰুৱাৰীলৈ আমি ধৰিব লাগিব। ইয়াতে টাইমটো দিছে 9 মাহ, আৰ দিছে, সুতৰ হাৰ 2%। ইয়াতে মাহে, মাহিলী, মাহে কি? 2% সুত। আৰু আমাৰ বছৰি দিয়া নাই, গতিকে 10 মাহক আমি বছৰলৈ কনভাৰ্ট নকৰোঁ। আৰু যিহেতু সুতৰ হাৰ আমাৰ মাহে দিয়া আছে, এই সুতৰ হাৰটো কি? মাহে দিয়া, মাহিলী দিয়া আছে। টাইম দিয়া আছে, এতিয়া পি দিয়া আছে। মূলধন, ঋণ লৈছে বা ঋণটো জমা থৈছে, এইবোৰ কি হয়? মূলধন হয় 5,000 টকা। এতিয়া কিমান টকা সুতে মূলে কিমান টকা পৰিশোধ কৰিব লাগিব? সুতে মূলে ক'লে আমাৰ সবৃদ্ধি মূল ওলাব লাগে। সুতে মূলে ওলাব হ'লে আগতে আমি কি ওলাব লাগিব? সুত ওলাব লাগিব। আমাৰ ইয়াতে কি কৈছে? সুতে মূলে কিমান টকা দিব লাগিব। গতিকে আমি সুত উলিয়াব পাৰিলেহে সুত আৰু মূলধন প্লাছ কৰি সুতে মূলে ওলাই পৰিব। এতিয়া পি ইনটু টি ইনটু আৰ বাই 100 আমি জানো। কি আছে? 5,000 টকা পূৰণ টি আমাৰ 10 মাহ 10, আৰ আছে মাহে সুতৰ হাৰ 2%, 2/100। এই শূন্য কাটিলোঁ, এইটো শূন্য কাটি দিলোঁ। ওপৰত কিমান থাকিল? 500 এগুণে 500, 500 দুগুণে 1000 টকা সুত ওলাই পৰিল। এতিয়া সবৃদ্ধি মূল বা সুত মূল 5,000 সুত মূল, মূলধন যোগ সুত। মূলধন আৰু সুত কৰিলে কি হ'ব? সবৃদ্ধি মূল, তাৰমানে সুত মূল 6,000 টকা। আগৰ অংকৰ দৰে একেই, কিন্তু আমাৰ ইয়াতে এবছৰ 2 বছৰ নকৈ মে' মাহৰ পৰা মাৰ্চ মাহলৈ এনেকৈ দিয়াৰ কাৰণে অংকটো কৰাই দিছোঁ। নেক্সট এটা অংক আছে, এক্সাম্পলত আছে, তোমালোকে কুৱেশ্যনটো ভালদৰে চাবা। 20% হাৰ সুতত কোনো মূলধন 4 বছৰ আৰু 5 বছৰৰ সুতৰ পাৰ্থক্য 140 টকা হ'লে মূলধনৰ পৰিমাণ কিমান? ইয়াতে দিছে 4 আৰু 5 বছৰৰ সুতৰ পাৰ্থক্য 140 টকা। ইয়াতে 4-5 বছৰৰ সুতৰ পাৰ্থক্য 4 আৰু 5 বছৰৰ সুতৰ পাৰ্থক্য কিমান? 140 টকা।
তাৰ মানে 4 আৰু 5ৰ মাজত কি এবছৰ 4 আৰু 5ৰ 4 বছৰৰ পৰা 5 বছৰলৈ যাওঁতে সুতৰ পাৰ্থক্য কিমান হয় 140 টকা গতিকে এবছৰৰ এইটো আমি গম পাই গলো এবছৰৰ 1 বছৰৰ কি 1 বছৰৰ সুত 140 টকা তাৰ মানে আমি এটা কি গম পালো ইন্টারেস্ট আমি কি গম পাই গলো 140 সুত গম পালো এবছৰৰ সুতটো আমি 140 টকা তাৰপিছত টাইম আমি গম পালো 1 এই কোৱেশ্চনৰ পৰা আমি গম টাইম 1 আর কিমান দিয়া আছে 20% আমাৰ ওলাব লাগে মূলধনৰ পৰিমাণ কিমান হ'ব কোৱেশ্চন তোমালোকে ভালদৰে আকৌ এবাৰ পঢ়ি লোৱা মূলধন ওলাব দিছে মূলধন ওলাব দিলে আমি গম পাইছো ইনটু আই ইন্টারেস্ট সুত পূৰণ সুত এবছৰৰ আমি ওলাইছো আৰু এইটো হ'ল আই ইনটু টি সুত কিমান ওলাইছিলে আমাৰ 140 ইনটু 100 আর কিমান আছিলে 20 ইনটু টি আমাৰ 1 এবছৰৰ আৰু এই শূন্য কাটি দিলো 2 কেইবাৰ গল 7 বাৰ এটো সহজ হ'ব 8 100 গুণে 700 টকা আমাৰ মূলধন কিমান ওলাই পৰি 700 টকা আমাৰ অপচনত আমি দিয়া থাকিব বছৰি সুতৰ হাৰ কিমান হলে 20 বছৰৰ সুতমূল মূলধনৰ দুগুণ হ'ব সহকাৰে কোৱেশ্চন পঢ়ি চোৱা বছৰি সুতৰ হাৰ কিমান হলে 20 বছৰৰ সুতমূল মূলধনৰ দুগুণ হ'ব এনেকুৱা অংক আমি কেইবাটা পাম ঠিক আছে ইয়াত আমাৰ সুতমূল মূলধনৰ দুগুণ মূলধন দিয়া নাই ধৰা হ'ল লেট বুলি লিখিব পাৰা ধৰা হ'ল লিখিব পাৰা মূলধন পি কিমান আমি ধৰিলো x টকা মূলধন কিমান ধৰিলো আমি x টকা ধৰা হ'ল মূলধন x টকা এতিয়া সুতমূল মূলধনৰ দুগুণ হ'ব সুতমূল মানে সবৃদ্ধি মূল কি হ'ব মূলধনৰ দুগুণ হ'ব সবৃদ্ধি মূল মূলধনৰ দুগুণ মূলধন x আছে মূলধনৰ দুগুণ মানে 2x দুগুণ 2 মূলধনৰ লগত 2 পূৰণ কৰি দিলে হৈ গ'ল 2x যেটো আমি x ধৰিছো সেইকাৰণে 2 পূৰণ কৰিলে 2x এ থাকিব ইমান টকা টাইম দিয়া আছে আমাৰ 20 বছৰ এতিয়া আমাৰ ওলাব লাগে বছৰি সুতৰ হাৰ আর ওলাব লাগে আর এতিয়া আমি ইয়াৰ পৰা যেতিয়া মূলধন আৰু সবৃদ্ধি মূল পাওঁ তেতিয়া আমি কি সুত উলিয়াব পাৰিম নে নাই এতিয়া আমাৰ সুত ইন্টারেস্ট ওলাই পৰিব আই ইন্টারেস্ট কিমান হ'ব সবৃদ্ধি মূল এনেকুৱা আছিলে a মাইনাস p তাৰ মানে সবৃদ্ধি মূলৰ পৰা আমি মূলধনটো বিয়োগ কৰি দিলে কি ওলাব দুটা x ৰ পৰা এটা x যদি আমি বিয়োগ কৰি দিও আমাৰ কি ওলাব এটা x থাকি যাব ইমান টকা ওলাইছে এতিয়া আমি এইখিনি বুজিলো আমাৰ ওলাব লাগে r কিমান সুতৰ হাৰ এই ফৰ্মুলা আমি জানো বহুৱাই দিও t into p সুত কিমান আছিলে x ওলাইছিলে আৰু 100 t কিমান 20 আৰু p কিমান x ইয়াৰ p আগত পিছত লিখিব পাৰা t into p লিখিব পাৰো হয় নে নাই এইটো x আৰু এইটো x কেনসেল হৈ যায় 20 এখত কেবাৰ যায় 5 বাৰ গতিকে সুতৰ হাৰ কিমান ওলাই পৰিল therefore r is equal to 5% ওলাইল নাই r1 ওলাই পৰিল 5% এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাও কোনো মূলধনৰ ওপৰত কোনো এক হাৰত 4 বছৰৰ বাবে সৰল সুদ 80 টকা হলে একে হাৰত 6 বছৰৰ বাবে সুদ কিমান হ'ব এতিয়া তোমালোকে কোৱেশ্চনটো ভালদৰে পঢ়ি লোৱা কোৱেশ্চনত দি আছে কোনো মূলধনৰ ওপৰত 4 বছৰৰ সৰল সুদ 80 টকা 4 বছৰৰ সৰল
ফুট 80 টকা। কোনো মূলধনৰ এবছৰৰ সৰল সুদ, ইয়াতে কিন্তু সুতৰ হাৰ একে বুলি কৈছে। এক হাৰত, কোনো এক হাৰত 4 বছৰৰ সুদ যদি 80 টকা হয়, একে হাৰত 6 বছৰৰ সুদ। গতিকে আমি 4 বছৰৰ সুদ জানো, এবছৰৰ সুদ উলিয়াই দিওঁ আমি। এবছৰৰ সুদ কি কৰিম? এবছৰৰ সুদ উলিয়াবৰ কাৰণে আমি কি কৰিম? এই 4 দি 80 হৰণ কৰি দিম। 4 8 কেইবাৰ দুবাৰ যায় আৰু এটা 0। 4 20 গুণে 80 হয়। গতিকে 20 টকা। কোনো মূলধনৰ একে হাৰত এবছৰৰ সুদ 20 টকা। তেনেহ'লে এই একে হাৰত কোনো মূলধনৰ একে হাৰত 6 বছৰৰ সুদ, 4 বছৰ দিয়া আছিল, আমি এবছৰ উলিয়ালো। এতিয়া 6 বছৰৰ সৰল সুদ কিমান হ'ব? এই 20ক আমি কি কৰিম? 20 × 6 বা 6 × 20, 6 × 20 কৰি দিয়া। 20 6 গুণে 120, 6 গুণে 12 আৰু এটা 0, 120 টকা। গতিকে কোনো মূলধনৰ 6 বছৰৰ সুদ আমাৰ কিমান ওলাল? 120 টকা। অপশ্যনত 120 আছে, গতিকে 120 টকা ওলাই পৰিব। নেক্সট কুৱেশ্যনলৈ যাওঁ। এজন মানুহে 875 টকা বছৰি 5% সুতৰ হাৰে 3/2 ভাগৰ 1 বছৰৰ বাবে ধাৰলৈ লৈছিল। উক্ত সময়ৰ পিছত তেওঁ নগদ 200 টকা সুদ আৰু তেওঁৰ চাইকেল এখন দি ধাৰ মাৰিলে। চাইকেলখনৰ দাম কিমান? এজন মানুহে 875 টকা বছৰি 5% হাৰ সুতে দিয়া আছে, তাৰমানে 75.00 টকা হ'ল মূলধন। হাৰ দিয়া আছে, হাৰ মানে সুতৰ হাৰ দিয়া আছে 5%, টাইম দিয়া আছে 3/1/2 বছৰ। ইয়াক আমি এনেকুৱা মিশ্ৰ ভগ্নাংশত আছে, ঠিক কৰি লওঁ। 3 দুগুণে 6, 6 1, এই 2 3 গুণে 6 আৰু 1 যোগ কৰিলে কিমান? 7, তলত 2, ইমান বছৰ। এইখিনি টকা ধাৰ লৈছিল, গতিকে সুদ ওলাব লাগে। আমি সুদটো সুদ উলিয়াব পোৱা নাই, কিন্তু আমি ওলাব লাগিব সুদ, যিহেতু অংকটো পঢ়ি গম পালো। তেওঁ কি কৰিলে? 200 টকা সুদ দি দিলে, ঘূৰাই দিব। যেতিয়া ঘূৰাই দিয়ে, মই 200 টকা সুদ দিলে আৰু চাইকেল এখন দি ধাৰ মাৰিলে। গতিকে আমাৰ সুদ কিমান হ'ল? আৰু গোটেই কালচোৱাত মূলধন আৰু সুতে মূলে কৃষক বৃদ্ধি মূল কিমান হ'ল আমি উলিয়াই ল'ব পাৰোঁ। P × T × R by 100। আমাৰ P আছে A মূলধন, P মানে মূলধন 875 × টাইম আছে 7/2 তলত নমাই দিওঁ এবাৰতে। R আছে 5 আৰু আমি এটা জানো 100 আছে। এতিয়া আমি কাটি দিওঁ, 5 দি যাব 20 বাৰ, 5 দিয়াতে 4 বাৰ। এতিয়া 5 দিয়াত 4 বাৰ কাটিলে 5 ইয়াতে কাটো, 1 বাৰ 37, 5 7 গুণে 35, 2 25, এইটো কাটা গ'ল 175, 175 আৰু 7 ইনটু কৰা আৰু তলত থাকিব 4 দুগুণে 8 আৰু এই দুটা ইনটু কৰিলে কিমান হয় চাওঁ। এতিয়া 175 আৰু 7 পূৰণ কৰিলে 7 5 গুণে 35 5, 7 3 7 7 গুণে 49 আৰু 3 52, 52 2 7 5 7 গুণে 7 5 12, তলত আছিল 8 2 গুণে 8। এতিয়া ইয়াক হৰণ কৰোঁ। 8 টো 12 কেইবাৰ যায়? 8 1 গুণে 8, থাকি গ'ল কিমান? 4 42, 8 5 গুণে 40, 2 নামি গ'ল 8 3 গুণে 24, 1 ইয়াত এটা পইণ্ট দিলোঁ 0 1 8 2 0 আমি নমাই দিলোঁ 8 গুণে 16, থাকি গ'ল 4 0, 8 5 গুণে 40। গতিকে এতিয়া চোৱা, ইয়াতে 3 দশমিক আমি 2 দশমিকলৈ আসন্নমান লওঁ। ইয়াতে 2 হৰণ কৰাৰ পিছত 2 দশমিকলৈ আসন্নমান ল'লে আমাৰ কিমান হ'ব? 153.8। ইয়াতে 5 আছে, যিহেতু 5 আছে, গতিকে এই দুটোক আমি 3 লিখি দিওঁ, 153.13। আমাৰ সুদ ওলাল। আমাৰ 6
সবৃদ্ধি মূল ওলাব 875.00 প্লাস এতিয়া 0.00 দিছো যেহেতু ইয়াত পইণ্টৰ পিছত সংখ্যা আছে 153.13 টকা প্লাস কৰাৰ পিছত হ'ব 0.13 আৰু পাছে তিনিয়ে 8 হাতে পাছে 12 2 হাতে 9 10 ইমান টকা। এতিয়া কি কৰিলে হাৰুৱাজনে কি কৰিলে 200 টকা সুদ দিলে আৰু এখন চাইকেল দি দিলে আমাক চাইকেলৰ দাম। গতিকে তাৰ কি হ'ল গোটেই মিলি পেলাই তাৰ ইমান টকা দিবলগীয়া আছিল, ঋণ লৈছিলে ইমান টকা পৰিশোধ কৰিবলগীয়া আছিল। পিছত কি কৰিলে এনেকে চাইকেলৰ আমি ডাইৰেক্টলি দিওঁ চাইকেলৰ দাম কেনেকৈ হ'লে আমি চাইকেলখনৰ দাম বা চাইকেলখনৰ দাম লিখা 1028.13 minus 200.00 টকা। যিখিনি 200 টকা কি দিলে 200 টকাটো সুদ দি দিছে, আকৌ চাইকেল এখন দি পেলাই ধাৰ মাৰিলে। এতিয়া 200 টকা আমাৰ সুদ মাইনাছ কৰি দিওঁ, কৰাৰ পিছত কিমান হ'ব 200 টকা মাইনাছ কৰিলে হ'ব 0.138 12 পৰা 2 10 পৰা 2 দিলে 8 ইমান টকা আমাৰ কি 200 টকা কি কৰিলে সুদ দিলে। সপ্তাহৰ গোটেইখিনি ধাৰ মাৰিবলগীয়া আছিল ইমান টকা, সুদ হৈছিলে ইমান টকা, মূলধন আছিল ইমান টকা, সুদ লৈ পেলাই তাৰ টোটেল হ'ল ইমানখিনি ইমান টকা ধাৰ মাৰিবলগীয়া আছিল। তাৰপিছত ধাৰ মাৰিব যাওঁতে 200 টকা দি ধাৰ মাৰিলে আৰু এখন চাইকেল দিলে। গতিকে আমাক চাইকেলৰ দাম ওলাব দিছে 200 টকা দি যে ধাৰ মাৰিলে, ধাৰ মৰাৰ পিছত এইখিনি যিমান সবৃদ্ধি মূলৰ পৰা আমাৰ এই 200 টকা বিয়োগ কৰি ইমানখিনি ৰৈ গ'ল। বাকী ইয়াৰে যিখিনি কৰিবলগীয়া আছিল যিকেইটা অংক বিশেষ বাকী একে ফৰ্মুলা আমি ব্যৱহাৰ কৰি অংকবোৰ কৰিম। মই যিখিনি আজি কৰাইছিলোঁ মই আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু কুৱেশ্যনটো পঢ়ি তাত কি দিয়া আছে আমি যদি চাই লওঁ তেতিয়া আমাৰ অংককেইটা কৰা সুবিধা হ'ব। গতিকে আজিলৈ এইখিনিতে ধন্যবাদ।